নৰেন্দ্ৰ মোদী ওলোৱাৰ পৰা কৰোনা বেমাৰ ওলালে। নৰেন্দ্ৰ মোদী ওলোৱাৰ পৰা কৰোনা বেমাৰ ওলালে। কৰোনা বেজি নললে হেনো বেংকৰ পইচা নিদিয়ে। কৰোনা বেজি নললে হেনো বেংকৰ পইচা নিদিয়ে। এই গীতটো ভালদৰে শুনক। নৰেন্দ্ৰ মোদী ওলোৱাৰ পৰা কৰোনা বেমাৰ ওলালে। কৰোনা বেজি নললে হেনো বেংকৰ পইচা নিদিয়ে। ই গাড়ী উঠিব নিদিয়ে। এইবোৰ কথা আমি কোৱা নাই, এইবোৰ আইতাই কোৱা কথাহে। নৰেন্দ্ৰ মোদী ওলোৱাৰ পৰা কৰোনা বেমাৰ ওলালে। প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আত্মস্বাৰ্থত উপস্থিত হৈছিল হাজাৰ হাজাৰ লোক। হাজাৰ হাজাৰ লোকৰ জনসমাগমেৰে ভৰি পৰিছিল শিল্পীগৰাকীৰ বাসগৃহ। সকামৰ স্থলীতেই বিধায়ক অখিল গগৈৰ সন্মুখত এনেদৰে গীত পৰিৱেশন কৰিলে আইতাগৰাকীয়ে। কৈ গৈছে বিজেপি চৰকাৰৰ কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ বিশেষ গীত পৰিৱেশন আইতাগৰাকীৰ। আইতাই কৈছে নৰেন্দ্ৰ মোদী ওলোৱাৰ পৰা বোলে কৰোনা বেমাৰ ওলাইছে। নৰেন্দ্ৰ মোদী ওলোৱাৰ পৰা কৰোনা বেমাৰ ওলালে। কৰোনা বেজি নললে হেনো বেংকৰ পইচা নিদিয়ে। কৰোনা বেজি নললে হেনো বেংকৰ পইচা নিদিয়ে। আইতাই গীত গাই গ'ল, শলাগি গ'ল একাংশই আৰু শুনি গ'ল বিধায়ক অখিল গগৈয়ে। নৰেন্দ্ৰ মোদী ওলাই গ'ল। নিউজ ডেস্ক পিবি সংবাদ। বন্ধ হ'ল।